আৰু পৰিতাপৰ কথা, কাৰণ একনিষ্ঠ দলৰ কৰ্মকৰ্তা হিচাপে আমি কাম কৰি আছোঁ। 2006 চনৰ পৰা আজি তাৰিখলৈকে আমি খুব কষ্টৰে কাম কৰি আছোঁ দলৰ, আৰু দলৰ সকলো সময়তে দলটো যেনেদৰে উত্থান হয় সেই কথাখিনি আমি চিন্তা চৰ্চা কৰি আছোঁ। দলৰ কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন NSUৰ পৰা প্ৰথম 2006 চনত আহিছোঁ। তাৰপিছত আহি ব্লক যুৱ কংগ্ৰেছৰ সভাপতি দায়িত্বত আছিলোঁ, সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি দায়িত্বত আছিলোঁ, আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ আকৌ নিৰ্বাচন হৈছিল লোকসভা ইউথ কংগ্ৰেছ, তেতিয়াও আমি ভাইচ প্ৰেচিডেণ্ট হিচাপে দায়িত্বত আছিলোঁ। তাৰপিছত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দায়িত্বত আছিলোঁ। থকাৰ পিছত যেতিয়া এটা কংগ্ৰেছ দলৰ দুৰ্ভিক্ষ সময় আহিছিল, সেই সময়ত সকলো মানুহ বিজেপিলৈ গুচি গৈছিল। যোৱাৰ পিছত CC বৰগাঁও ব্লকত কংগ্ৰেছ দলৰ হৈ মানুহ নাইকিয়া হৈ গৈছিল, বিজেপিলৈ গুচি গৈছিল। সেই সময়ত ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব কাম কৰিছিল CC বৰগাঁও প্ৰায় 5 বছৰ দিন। আৰু সেই সময়ত আমি দলটো সংগঠিত কৰিবলৈ পঞ্চায়তবোৰ আমি জিকিছিলোঁ। কাৰোবাক আপুনি কোৱা নিচিনাকৈ আমি CC বৰগাঁও সমষ্টি অকল মই বলিপঠা হোৱা নাই, আমাৰ দলৰ কৰ্মকৰ্তা সকলো বলিপঠা হৈছিল। নথকা অৱস্থাত কংগ্ৰেছ দলৰ কৰ্মকৰ্তাল কিমান কষ্ট কৰি কাম কৰি আছিল, সেই কথাখিনি দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই বিবেচনা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মই আশা কৰিছোঁ, কাৰণ মই এনেই কোনোবা বহুত মানুহে কয় মই MLA উঠিম, মই MLA হ'ম, মই তেনেকুৱা মানসিকতাৰ মানুহ নহয়। কাৰণ আমি প্ৰথম অৱস্থাত যেতিয়া CC বৰগাঁও সমষ্টি হৈছে, আমি দলৰ কৰ্মকৰ্তাসকলৰ লগত মন্দিৰত গৈছিলোঁ, মালিনী মন্দিৰত। আমি ভাবিছিলোঁ যে প্ৰতিনিধি হ'ম, মই দুধুৰ-মুধুৰ অৱস্থাত আছিলোঁ, মই নিজে প্ৰতিনিধি হ'ম বুলি ভাবিছোঁ, ৰাইজে বিচাৰিব নিবিচাৰে। সেইকাৰণে গলিয়ে গলিয়ে চুবুৰীয়ে প্ৰত্যেকটো সমস্যাৰ লগত প্ৰত্যেকজন ব্যক্তিক মই চিনি পাব বিচাৰিছিলোঁ, মোক চিনি পাব বিচাৰিছিলোঁ। তেতিয়া মোক বিশ্বাস হৈছিল যে CC বৰগাঁও সমষ্টিৰ ৰাইজে মোক প্ৰতিনিধি হিচাপে বিচাৰে, আৰু সেইকাৰণে আগবাঢ়িছিলোঁ। দলৰ নেতৃত্ব কৰিছিলোঁ, কাম কৰা, তুমি ফালিছি কাম কৰা, দলৰ কাৰণে কাম কৰা, আমি তোমাৰ লগত আছোঁ। আৰু সেইকাৰণে দলৰ কৰ্মকৰ্তাসকলে সাহস যি দিছিল, আমি স্বীকাৰ কৰিছোঁ। CC বৰগাঁও সমষ্টিত যিসকলে দলৰ মণ্ডল কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, প্ৰাথমিক কংগ্ৰেছ কমিটি, সেৱা দল সকলোৱে ইমান ভালদৰে কামবোৰ কৰিছিল, সংগঠনটো আগবঢ়াই লৈ গৈছিল। তাৰপিছত আমি এটা ফল পাইছোঁ। সেইকাৰণে আশা কৰিছোঁ আমাক এতিয়াও আপোনালোকে বিবেচনা কৰক, CC বৰগাঁও সমষ্টিটো আমাক বিবেচনা কৰক। বিকল্প কিবা আমাৰ তেনেকুৱা কোনো বিকল্প নাই। আমি কংগ্ৰেছ দলৰ একনিষ্ঠ কৰ্মী, কোনোবা পালে নেপালে আমি বেলেগ দল চিন্তা কৰিম, বেলেগ কথা চিন্তা কৰিম, সেই কথাখিনি আমাৰ লগত নাই। আমি দলীয় ভিতৰত থাকি তেওঁলোকক আমি জনাব বিচাৰিছোঁ, আপোনালোকে আহক, আমাৰ CC বৰগাঁও কংগ্ৰেছ কৰ্মীসকলক বহক, আপোনালোকৰ কথাখিনি ইয়াত উপস্থাপন কৰিব লাগিব, আপোনালোকে বহিব লাগিব, দলৰ প্ৰত্যেকজন ব্যক্তিৰ ওচৰত আহিব লাগিব, ক'ব লাগিব যে কিয় হ'ল এনেকুৱা কথা, আমাক কিয় উপেক্ষিত কৰিলে, এই কথাখিনি তেওঁলোকে কওক, আমি বিবেচনা কৰিম। মই দলৰ কংগ্ৰেছ কৰ্মীসকলে দলতে থাকিব, কোনোদিন আমি বেলেগ চিন্তা নকৰোঁ, কিন্তু তেওঁলোকে আহি আমাক বুজাব লাগিব, ক'ব লাগিব কিয় এনেকুৱা হ'ল কথা।